যিগৰাকী মহিলা আমাৰ খুমটাই সমষ্টিলৈ প্ৰক্ষেপ কৰিছে অহা বিধানসভা নিৰ্বাচনৰ কাৰণে, সেই মহিলাগৰাকীক আচলতে মানুহৰ প্ৰতি যিটো সহানুভূতি থাকিব লাগে সেই সহানুভূতিটোৱেই নাই, প্ৰথম কথা। আৰু তেখেতে সৰুপথাৰ সমষ্টিত বিধায়িকা হৈ কাম কাজ কৰিছিল। সৰুপথাৰ সমষ্টিত যদি তেখেতৰ জনপ্ৰিয়তা আছিল তেতিয়াহ'লে তেওঁ সৰুপথাৰৰ পৰাই টিকেট বিচাৰিব লাগিছিল। কিন্তু খুমটাই সমষ্টিত বৰ্তমানলৈকে আমি দেখিছোঁ যে তেখেতৰ কোনো ধৰণৰ অৰিহণা নাই। আৰু তেখেতক যদি আমি কৰ্মী হিচাপে তেখেতক ঘৰত গৈ লগ কৰিবলৈ যাওঁ বা সন্মান জনাবলৈ যাওঁ, সন্মান জনাবলৈ যাওঁতেনো কিন্তু আমি অসন্মানীয় হৈ আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছিল। হয়, গতিকে আমি এগৰাকী মহিলাক বা এগৰাকী ব্যক্তিক আমি লগ কৰিবলৈ গ'লে যদি 25 মিনিট 30 মিনিট বহিবলগীয়া হয়, সেই মহিলাগৰাকীয়ে বা সেই প্ৰাৰ্থীগৰাকীয়ে ভৱিষ্যতে সমষ্টিত কি উন্নয়ন কৰিব আমি আগতীয়াকৈ গম পোৱা গৈছে। গতিকে আমি এটা কথাই কৈছোঁ যে খুমটাই সমষ্টিত যদি ৰৌচলিনা তিৰ্কীক টিকট দিয়ে আমাৰ দলে, তেতিয়াহ'লে কিন্তু আমাৰ এই খুমটাই সমষ্টিত বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। যিহেতু তৃণমূল পৰ্যায়ৰ কৰ্মী, যথেষ্টখিনি কৰ্মীয়ে আমাৰ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ কিন্তু বাধ্য হ'ব। আৰু যদিহে ৰৌচলিনা তিৰ্কী আমাৰ খুমটাই সমষ্টিত টিকেট দিয়ে, তেতিয়াহ'লে কিন্তু আমি মুকলিভাৱে, মই কৈছোঁ, বিশেষকৈ মই কৈছোঁ যে মুকলিভাৱে বহু কৰ্মী কংগ্ৰেছ দল ত্যাগ কৰিবলৈ কিন্তু বাধ্য হ'ব। যদি ৰৌচলিনা তিৰ্কী টিকট 9 বজাত ঘোষণা কৰে, দিনৰ 1 বজাৰ ভিতৰত বহু কৰ্মী কিন্তু বেলেগ দললৈ যাবলৈ বাধ্য হ'ব। ইতিমধ্যে সকলো সিদ্ধান্ত আমি কৰি থৈছোঁ। গতিকে যদিহে এতিয়াও আমাৰ দলীয় নেতৃত্বক আমি অনুৰোধ জনাইছোঁ যে খুমটাই সমষ্টিত আমাৰ এজন লোকেল ব্যক্তিক টিকেট দিবৰ কাৰণে ব্যৱস্থা কৰক, অন্যথা কিন্তু কংগ্ৰেছ দলৰ যথেষ্টখিনি খুমটাই সমষ্টিত সমস্যা পৰিলক্ষিত হ'ব। বিশেষ সূত্ৰমতে গম পাইছোঁ, সেই সভাখনত মই নাছিলোঁ। তেখেতে এনেকুৱা ধৰণৰ অনুদান দিছে, 3টা মণ্ডলৰ এখন সভা আছিল, সেই 3টা মণ্ডলৰ সভাখনত 500 টকা তেখেতে দিছিল। আৰু এনেকুৱা এটা বক্তব্য তেখেতে ৰাখিছে যে তাৰ পৰা 11 টকা নামঘৰলৈ দিব। গতিকে আপোনালোকক মই এটা কথাই ক'ব বিচাৰিছোঁ যে পইচাটো ডাঙৰ কথা নহয়, কিন্তু এভাগ নামঘৰলৈ 11 টকা দিয়া যিগৰাকী টিকেট প্ৰত্যাশী, তেখেতৰ মানসিকতা কিমান দূৰদৰ্শী হ'ব সেইটো আপোনালোকে ভাবি চাব। কোনো ধৰণৰ সহায় কৰিব নোৱাৰে। মই ব্যক্তিগতভাৱে মই কৈছোঁ যে খুমটাই সমষ্টিত ৰৌচলিনা তিৰ্কী যদি টিকেট লৈ কিবা কাৰণত জয়লাভ কৰে, কিবা কাৰণত বুলি এইটো কাৰণে কৈছোঁ, তেখেত কোনো কাৰণতে জয়লাভ কৰিব নোৱাৰে। যদিহে কিবা কাৰণত জয়লাভ কৰে, তেতিয়াহ'লে ভৱিষ্যত কিন্তু খুমটাই সমষ্টিত অন্ধকাৰ নামি আহিব। বহুত কৰ্মী, হাজাৰটো বহুত কংগ্ৰেছ কৰ্মী, মানে প্ৰায় কংগ্ৰেছ কৰ্মীয়ে কিন্তু দলৰ পৰা আঁতৰি যাবলৈ বাধ্য হ'ব। মানে যদি টিকেট পায় আমাৰ সমষ্টিত, তেতিয়াহ'লে আমি মানে কংগ্ৰেছ দল ত্যাগ কৰিম আৰু মানে আমি তেওঁক কোনো কাৰ্যকৰী সহায় কৰিব নোৱাৰিম। তেখেত তাৰমানে আজিলৈকে আমি দেখাই পোৱা নাই কোনো মানে সহায় বা আমাক সহযোগ কৰা নাই। পঞ্চায়ত ইলেকশ্যনৰ পৰা আজিলৈকে আমি তেখেতক দেখাই পোৱা নাই। তেওঁক কোৱা শুনিছোঁ মাত্ৰ তেওঁ ৱৰ্কিং কমিটিৰ প্ৰেচিডেণ্ট, গতিকে আমি তেওঁক মানে সহায় কৰিব নোৱাৰিম আৰু আমি দল ত্যাগ মানে কৰিম বা আমি সেই স্থানত মানে এৰি দিম। তাত মানে জিকিব নোৱাৰিম বুলি আমাৰ ইয়াত আহিছে তেখেতে, মানে যে আমি ইয়াতে টিকট পাম বা জিকিব পাৰিম, এনেকুৱা ধৰণৰ কথা ৰাইজক বিভিন্ন প্ৰলোভনেৰে প্ৰলোভিত কৰিছে। তেখেতে যদি এই সমষ্টিত আমাৰ টিকেট পায়, তেতিয়াহ'লে তেওঁ তাৰমানে আমাৰ ইয়াত সমষ্টিটোত জিকিব নোৱাৰিব। কাৰণ এতিয়া আমি যি খবৰ পাই আছোঁ যে মৃণাল শইকীয়া ডাঙৰীয়া এই সমষ্টিত মানে টিকেট পাব। গতিকে তেখেতৰ লগত যুদ্ধ কৰিব পৰাটো ইমান মানে সহজ নহয় আৰু তেওঁ নিজিকাটো মানে খাটাং হৈ পৰিছে। আৰু বিভিন্ন আমাৰ অঞ্চলৰ খা খবৰ আমি পাইছোঁ যে মানে বিভিন্ন কৰ্মীয়ে কৈছে যে যদি মানে তেখেতক টিকেট দিয়ে আমি মানে এই দল ত্যাগ কৰিম বা মানে কোনো কাৰ্যত মানে আমি সহায় কৰিব নোৱাৰিম, এনেধৰণৰ কথা কোৱা আমি মানে পৰিলক্ষিত হৈছোঁ। MP ইলেকশ্যনত আমি তেখেতক আমি সহায় কৰিছিলোঁ। তো MP ইলেকশ্যনৰ পৰা আজিলৈকে আমি তেখেতক দেখা পোৱা নাই, কিন্তু এতিয়া আমি কোৱা শুনিছোঁ যে তেখেতক আমাৰ এই অঞ্চলত মানে টিকট দিব। গতিকে তেখেত মানে কিদৰে মানে কেনেকৈ জিকিব মানে সম্ভৱ নহয় আমি ভাবোঁ। যিকোনো কথা বতৰা, এতিয়া ধৰি লওক ইলেকশ্যনৰ টাইম হয়, ইলেকশ্যনৰ টাইমত কথা বতৰাখিনি আচলতে যি ধৰণে পাতি আছে, সেই কথাতে আমি ধৰিব পাৰিছোঁ যে ৰজলিনা তিৰ্কী ডাঙৰীয়ানীক যদি কিবা কাৰণত যদি টিকট যদি দি দিয়ে, তেনেহ'লে কোনো কাৰণত তেওঁ নিজিকে। কেলেনো আমাৰ বাগিচাৰ ৰাইজ আচলতে মূৰ্খ নহয়। কেলেনো যিহেতুকে হ'ল কি কথাটো, সৰুপথাৰ সমষ্টিত তেওঁ বিধায়িকা হিচাপে আছিল, কিন্তু বিধায়িকা হিচাপে থকা অৱস্থাত তেওঁ সৰুপথাৰ সমষ্টিটো
মানে কি উন্নতি কৰিলে, সেইটো এটা আচল প্ৰশ্ন। আৰু কি অৱস্থা হৈ আছে সৰুপথাৰ সমষ্টি, এই বস্তুটো সকলোৱে দেখিছে। সেয়েহে তেওঁ যদি ভাবিছে নহয় বৰ্তমান যদি তেওঁ আমাৰ খুমটাই সমষ্টিত আহি টিকেট লৈ যে জিকি যাম বুলি যদি ভাবিছে, সেইটো আচলতে তেওঁৰ এটা বহুত ভুল ভাৱধাৰা। তেওঁ কোনো কাৰণত ইয়াত নিজিকে, তেওঁক ভোটেই নিদিয়ে। কেলেনো আমাৰ ইয়াত যিবিলাক নেকি তৃণমূল কংগ্ৰেছী আছে, তেওঁলোকে ৰজনীনা তিৰ্কী ডাঙৰীয়ানীক ছাপোৰ্টটো কৰিছেনে নাই, সেই বস্তুটো জানিব লাগিব। কৰিছে নাই? আমিতো দেখিছোঁ কোনো কৰা নাই, আমি নিজেই ছাপোৰ্ট কৰা নাই। মইতো যে বুথ আমাৰ গৰঙা চাহ বাগিচাৰ বুথ সমিতিৰ মইতো কোষাধ্যক্ষ, গতিকে ময়ে তেওঁক ছাপোৰ্ট কৰা নাই। তেওঁ আগতেহে আছিলে চাহ জনগোষ্ঠীৰ মানুহ, বৰ্তমানতো তেওঁ খ্ৰীষ্টিয়ানে হয়, কেনেকৈ চাহ জনগোষ্ঠী হ'ব? তেওঁ চাহ জনগোষ্ঠী আগতে আছিলে, তেওঁ ভাবিছে যে সেই বস্তুটো মই দেখাই এতিয়া চাহ জনগোষ্ঠীৰ ভোটটো লৈ যে মই বিধায়িকা হৈ যাম বুলি ভাবিছে, সেইটো আচলতে নহ'ব নহয়।